সকলোলৈকে নমস্কাৰ জনাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে চাহ তাহ খাই নিজৰ কামখিনি কৰি ল'লোঁ, বাহিৰে ভিতৰে কামখিনি কৰি ল'লোঁ, কৰি লৈ নিজৰ শৰীৰ চৰ্চা, তাৰপিছত মুখখনত অকণ কিবা কিবি কৰিলোঁ যিহেতু সময় পাইছোঁ। তাৰপিছত আজি কৰিম মানে কেৰাহী চাফা কৰিম আজি। চাওকচোন কেনেকৈনো আজি মই কেৰাহীটো চাফা কৰোঁ। 20 মিনিটমান উতলোৱাৰ পিছত এইটো কেৰাহী এইটো ৰূপ দেখিছোঁ বাৰু, এতিয়া ঘঁহিলে গম পোৱা যাব। এইটো কিন্তু যিহেতু বেছি ক'লা মানে মই বেছি ভাল পাওঁ আৰু ব্যৱহাৰ কৰোঁ। এই কেৰাহীটো দেখোন অকণো লৰচৰ হোৱা নাই, কি হয় দেখা যাওক। কিন্তু এইটো এতিয়া আগত মই চাফা কৰি লওঁ, এইটো গৰম হৈয়ে থাকক, এইটো চাফা কৰি লওঁ। চাফা কৰাৰ পিছত আপোনালোকক দেখাম কিমান চাফা কৰিব পাৰিলোঁ। যিহেতু মই এতিয়া বাহিৰলৈ আনি লৈছোঁ, কি হয় দেখা যাওক। লাজ নাপালেই হ'ল আৰু চাফা হয় নে নহয়। গৰম হৈ আছে, পানীখিনি পেলাই দিওঁ। এতিয়া বালি আৰু চাৰ্ফ লৈ লৈছোঁ। মিছাই কৈছিলে নে সঁচাই কৈছিলে চাওঁচোন বাৰু কিমান চাফা হয়। বাহিৰটো বাৰু নালাগে, ভিতৰটো চাফা হ'লেই হ'ব। ইমান চাফা হয় দেখা যাওক। মই চব কামেই কৰিব পাৰোঁ, কিন্তু মানে এই কেৰাহীবিলাক চাফা কৰাটোহে মোৰ বহুত মানে এলাহ লাগে, কিয় নাজানো। এতিয়া নহয়, আগৰ পৰাই চব বস্তুৱে মোৰ চাফা পাব, কিন্তু কেৰাহীকেইটা চাফা নাপায়। আৰু কি হয় দেখা যাওক। যিটো বেছি লেতেৰা সেইটো তেনেকৈ উতলাই আছোঁ। তেল বেছি ব্যৱহাৰ কৰিলেও তেনেকুৱা হেৰি হয়। আৰু আচলতে মাজে মাজে অলপ বেছিকৈ চাফা কৰি থাকিব লাগে। নকৰি যে ধুই পেলাই যোৱালৈকে থৈ দিওঁ, আজৰি হ'ব লাগে, সেইটো ধান্দা মাৰিলে তেনেকুৱা হয়। ধাৰটো মৰি গৈছেগৈ এইফালে। এইটো ইউটিউবত দেখুওৱাৰ দৰে চাগে ইমান চাফা নহ'ব আৰু মানুহবিলাকৰ দেখি যে তেনেকৈ চাফা নহ'ব চাগে। কিমান দূৰ হয় বা গোটেই গা জোৰ দি পৰিছোঁ দেই। এয়া চাওকচোন, এইখিনি হৈছে, দেখাই আছোঁ আকৌ ৰ'ব। ফাইনেলি এটা কেৰাহী বগা হ'ল, চাওক বহুত বগা হ'ল মানে মোৰ তুলনাত। চাওক কিমান ক'লা আছিলে নহয় জানো, এইকেইডাল চালেই গম পাব কিমান ক'লা আছিলে। আৰু ইফালে এইটোৱে উতলি আছে। এইবাৰ এইটোক চেষ্টা কৰোঁ কি হয়। এইটো বহুত লেতেৰা মানে, এইটো চাম এবাৰ কি হয়গৈ। ইমান ক'লা কেৰাহীখন, অসম্ভৱ ভাবিছিলোঁ দেই মই চাফা কৰিব পাৰিম বুলি। এয়া চাওক বহুতখিনি হ'ল মানে, গম পাইছেনে। একদম তৰপে তৰপে আছিলে ক'লা হৈ হৈ। এয়া চাওক এখন আৰু ইয়াৰ যি দুইখিনি পানী মানে উতলা পানীখিনি যিখিনি আছিলে পেলাই নিদিলে মই কি কৰিলোঁ জানে, আৰু এটা কেৰাহী আছিলে এইটো কেৰাহীত দি থৈছোঁ। আৰু একদিন কৰিলে মানে এইখিনি চাফা হৈ যাব। কিন্তু এই হেণ্ডেলকেইডালহে চাফা কৰিবলৈ মানে অলপ অসুবিধা হয়। এয়া চাওক, জুইত হ'লে পাৰি, মানে গেছত চব নষ্ট হৈ যায় ন গেছবিলাক। এয়া চাওকচোন কেনেকুৱা হৈছে, এইবিলাক আকৌ চাফা কৰিব লাগিব নহয় জানো। সেইটো কাৰণে এইবাৰ জুই ধৰি পেলাই কৰিব লাগিব বাহিৰত। হ'লেও বহুত চাফা হ'ল নহয় জানো। এই ইউটিউবত চাই পেলাইহে মানে কৰিছিলোঁ, বোলো ৰচোন বাৰু চাওঁ হয়নে নহয়। তাকে চালোঁ, হয় বাৰু নোহোৱা নহয়, চাফা হ'ল যিহেতু। আৰু আগলৈ আকৌ এবাৰ কৰি দিলে বেছিকৈ চাফা হৈ যাব। মাজে মাজে কৰি থাকিব লাগিব, তেতিয়াহে হ'ব। কেৰাহী চাফা কৰিবলৈ লৈ গেছটোহে লেতেৰা হ'ল। মানে পানীবিলাক কিবা কিবি চ'ডা তৌডা দিলোঁ যে, সেইটো কাৰণে তেনেকুৱা হৈ গৈছিলে। গেছটো লেতেৰা হৈ থাকিলে ভাল নালাগে। যি কি নহওক, গেছটো লেতেৰা হ'লেও চাফা কৰি দিলোঁ বাৰু, হৈ গ'ল। কিন্তু কেৰাহীকেইটা যে মোৰ চাফা হ'ল সেইটোৱে বহুত। আহি গ'লোঁ গা পা ধুই পেলাই,
কেৰাহী মাজি কৰি হাতৰ অৱস্থা নাই, একদম কি বিষ হৈছে, সেয়াটো বিষে আৰু খুব ঘঁহিছোঁনে এইবিলাক মাচুলবিলাক খুব বিষাইছে গম পাইছেনে। তথাপিও মানে বহুতখিনি বগা কৰিব পাৰিলোঁ দিয়কচোন, বিষাইছে যদিনো। আৰু এতিয়া মাজে মাজে তেনেকৈ কৰি থাকিম, চাফা কৰি থাকিলে ইমান লেতেৰা নহয়, যিহেতু সদায় এনেই ধুই থোৱা যায়, এবাৰ ঘঁহোঁ আৰু হৈ যায় ন, বেছিকৈ চাফা নকৰোঁ, সেইটো কাৰণে ক'লা হৈ গৈছিলে, গা চা বিষ কেৰাহী মাজতে 2টা কেৰাহী বা 3টা কেৰাহী চাফা কৰিলোঁ। গতিকে এতিয়া মিস্ত্ৰীও আহিছে, ভাত পানী খাই লওঁ, আকৌ মিস্ত্ৰীৰ লগত লাগি থাকিব লাগিব। গতিকে চাই থাকক আগলৈ। দিনটো মিস্ত্ৰীৰ লগত লাগি লাগি এনেকুৱা ভাগৰ লাগিছে গম পাইছে। তাৰ মাজতে গ'লোঁ বজাৰলৈ, বজাৰত দেখিলোঁগৈ হাঁহ কাটি আছে, তাৰপিছতে হাঁহৰ মাংস আনিলোঁ। এতিয়া এয়া ৰেডি কৰিছোঁ, ল'ৰাটোৱে কৈছে মাংসটো মোক বনাবলৈ। তাৰপিছত এতিয়া মাংসটো বনাই কৰি আজি সোনকালে শুব লাগিব, কাৰণ কালিলৈ কাম শেষ কৰিব। 7টা বজাতে মিস্ত্ৰী আহিব 6জন, গতিকে সোনকালে আজৰি হ'ব লাগিব। গতিকে হাঁহৰ মাংস আজি মই কেনেকৈ বনাওঁ দেখাম। যিহেতু এতিয়া মই ৰেডি কৰি ল'লোঁ, চাওক এয়া হাঁহৰ মাংস, ইয়াত মছলা মই চব এনেকৈ দি লওঁ, চব দি লৈছোঁ, মানে জিৰা জালুকৰ পৰা আদা নহৰু চবখিনি এনেকৈ দি লৈছোঁ। তাৰপিছত এয়া পিঁয়াজটো এনেকৈ কাটোঁ, মই গোল গোলকৈ কাটোঁ, আৰু আলু আমি যিহেতু কম খাওঁ, 3টাহে মানুহ আমাৰ। আৰু এয়া এতিয়া চাওক, আজি কেৰাহীটো যে বগা কৰিছিলোঁ, এইটো কেৰাহী দেখিছে। এয়া হাঁহত তেল থাকেই ন, সেইকাৰণে তেল মই বেছিকৈ দিয়া নাই, আৰু ল'ৰাটোৱে মানে বেছি তেল বেয়া পায়, সেইকাৰণে মোক কৈছে যে তই বনা আজি মাংসটো বুলি কৈছে। সেইকাৰণে এয়া বনাবলৈ ৰেডি কৰিছোঁ, আৰু বনাই কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ মাজতে। এয়া তেল গৰম হৈ গ'ল, এতিয়া চাব, পিঁয়াজ দিলোঁ, আধা মছলা মানে ইয়াত মই আগত সানি লৈছোঁ, সানি থৈ দিছোঁ অলপ সময়, তাৰপিছত আকৌ এইখিনি দি দিওঁ। এতিয়া বাতিটো অলপ পিছত গৰম পানী দি পেলাই আকৌ ইয়াত দি দিম। আগৰ হাঁহৰ মাংস খাই যিটো টেষ্ট লাগে, আজিকালি সেইটো নালাগে। এতিয়া যে হাঁহ এটা ওলাইছে গম পাইছেনে, এতিয়া এহেঁতে আনিছে হয়, মানে আনিলোঁ হয় ফটকৈ হাঁহৰ মাংসটো, কিন্তু কি বা হাঁহ, ব্ৰইলাৰ হাঁহ এটা ওলাইছে যে, ঠিক নাই, সেইটোও হ'ব পাৰে, কাৰণ তেহেঁতে কাটি থৈছে ন, কাটি থোৱাৰ পৰাহে আনিছোঁ। সেইকাৰণে মানে গম নাপাওঁ, ব্ৰইলাৰ মুৰ্গী যেনেকুৱা এটা মানে ব্ৰইলাৰ হাঁহো আছে তেনেকুৱা। আমাৰ ইহঁতকেইটা বহুত বদমাছ, কিবা এটা ভিডিঅ' বনাবলৈ ল'ম আৰু সিহঁতে এনেই অমা বুলি মতলবি কৰি পেলাই মানে চিঞৰি থাকে, চকু পকাই ধৰিলে চোৰ মাৰিলে, তেনেকুৱা টাইপৰ মানে। এতিয়া পানীটো দি দিলোঁ, বাতিটো ধুই পেলাই। আগতে মাঘ ফাগুন মহীয়া দিয়ে নেকি, মাঘত দিয়ে হ'ব লাগে, সৰিয়হ ফুলা দিনত যে কোমোৰা দিয়ে, এতিয়ানো কোমোৰা আৰু ক'ত পাম বজাৰত নোপোৱা নহয়, নালাগে আৰু। আজি কেৰাহীকেইটা চাফা হৈ থকাৰ কাৰণে মনটো মানে কিবা এটা ভাল লাগি আছে। এতিয়াৰ পৰা সদায় মই কেৰাহীকেইটা চাফা কৰি 2-3 দিনৰ মূৰে মূৰে ক'লা হ'বলৈ নিদিওঁ, আৰু চাফা কৰি ৰাখিম। তলটো যি হয় হ'ব, হেণ্ডেলকেইডালো যি হয় হ'ব, মাছটো মানে বগা কৰি ৰাখিম। ভাত বনাই আছোঁ আৰু গৰমত টুকটুকীয়া হৈ গৈছোঁ গম পাইছেনে। আজি অলপ ৰ'দ দিছে, এইকেইদিনটো বৰষুণেই আছিলে, সেইটো কাৰণে মানে 2 দিন ঠাণ্ডা দি পেলাই গৰম দি দিলে যে, ইমান ৰ'দো দিয়া নাই, তথাপিও মানে বহুত গুপগুপীয়া গৰম মাৰি আছে। আৰু এইটো বতাহ ধুমুহাত ইমান বেয়া লাগিছে জানে, আমাৰ ওচৰতে নুনমাটিত আপোনালোকে চাগে নিউজত পাইছে, শুই থকা অৱস্থাতে ল'ৰা এজন ঢুকাই থাকিলে।
আৰুতো বহুতত হৈছে, হ'লেও মানে আমাৰ ওচৰতে সেই কেছটো হৈছে যে মনটো বহুত বেয়া লাগিছে। ভনীয়েকজনীয়ে ইমান মানে দুখত কান্দিছে ন, সেইটো কাৰণে বেয়া লাগিছে। আৰু বহুত মানে গছ গছনি ভাগি বা গাড়ী চাড়ী নষ্ট হৈছে। আপোনালোকৰ ফালে কেনেকুৱা হৈছে নাজানো, কিন্তু মই জনা নিউজবিলাকৰ মতে বহুত জেগাতেই মানে তেনেকুৱা ঘটনা হৈছে। কথা পাতি থাকোঁতে আকৌ ইফালে মাংস লাগি ধৰিব, গম পাইছেনে? তেলটো মই কমাই দিছিলোঁ, ইমান তেল ওলাইছে দেখিছে। সেইকাৰণে ল'ৰাটোৱে কৈছে যে তই বনা বুলি। মোতকৈও যে আমাৰ বোৱাৰী যদি বেছি তেল দিয়ে, কিন্তু সেইটো কাৰণে সি কৈছে যে তই বনা বুলি কৈছে। সি তেলটো বেয়া পায়, মানে মাজতে বেমাৰ হৈছিলে, সেইটো কাৰণে তেল ইমান নাখায় আজিকালি। আৰু এটা কথা মই কি কৰোঁ জানে, আজি ভিডিঅ'টো বনাইছোঁ নহয়, নেক্সট দিনহে মই ভিডিঅ'টো দিওঁ, গম পাইছেনে? মানে আজিয়ে বনাই আজিয়ে নিদিওঁ, আজি বনোৱাটো কালিলৈ দিওঁ। আৰু ক'ৰবালৈ গ'লেতো বাৰু ক'ৰবাত বনাওঁৱেই, আৰু প্ৰায় ভিডিঅ'বিলাক চাবচোন মই ঘৰতেই বনাওঁ। গতিকে আপোনালোকে ভাল পায়নে বেয়া পায় নাজানো, আৰু তেনেকৈ এনেই টাইম পাছ কৰিবলৈ দি থাকোঁ আৰু, গম পাইছে? ঘৰত যিহেতু ইমান আমাৰ কাম বনো নাই আৰু মানুহো কম। ৰাতিপুৱাতে ল'ৰাটোৱে যি ইয়াত থাকে, ঘৰত মানুহ নাথাকে, এটা ল'ৰা চাকৰিত থাকে বা মানুহজনো বেলেগত থাকে, আমি তাই বোৱাৰীজনী আৰু ময়ে থাকোঁ। গতিকে ইমান কাম নাথাকে, সেইকাৰণে তেনেকৈ বনাই কৰি থাকোঁ। আপোনালোকে যাতে বেয়া নাপায়, বোলে এইজনীয়েনো কি ভিডিঅ' বনাই থাকে, একো নাই, তেনেকৈ যাতে নকয়। মাংসটো হ'লেই চাগে নহ'বা হ'ল মানে জোখতে বেছি হ'ব চাগে, হৈ গ'ল। ইতিমধ্যে ভাত পানী বহা হৈ গ'ল আমাৰ। এয়া আমি কাষতে লওঁ দেই। আৰু এয়া দালি, বুটৰ দাইল বনাইছোঁ, আমি কমকৈ বনাওঁ মানে। আৰু এয়া মাংস, এয়া দেখিছে এইটো কি লৈছোঁ, ভোট জলকীয়া। গতিকে আজিলৈ ভিডিঅ'টো বেছি বহাই নাথাকোঁ, মানে ভাত বাঢ়ি থোৱা আছে, ভাত খাই কৰি লওঁ। ইহঁত দুটাই খাইছে, মইহে খোৱা নাই। তাতে মাংস, হাঁহৰ মাংস নহয় জানো, মুখৰ আগতটো লৈ চাই থাকিব নোৱাৰোঁ। ভাতটো খাই লওঁ, খাই লৈ পেলাই কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ আৰু লগ পাই আছোঁ। ভাত পানী খাই হৈ গ'ল, কিন্তু এটা কথা, আগত আমি গাঁৱত যেতিয়া হাঁহ পুহিছিলোঁ, সেইবিলাক হাঁহ খায়ো টেষ্টটো বেলেগ লাগে, আৰু এতিয়া আমাৰ ইয়াৰ হাঁহবিলাক খায়ো টেষ্টটো বেলেগ লাগে। ইয়াৰ হাঁহবিলাক কিবা মই অথনি কোৱাটো নিচিনাই হয়, মানে তেল অলপ দিলেও বেছিকৈ ওলাই যায়। এইবিলাক কিবা ব্ৰইলাৰ হাঁহ খোৱা যেন নালাগে, মানে ইমান ঠিক নহয়, ভেজাল হাঁহ, এইবিলাক ভেজেলোৱা হাঁহ। গতিকে ভিডিঅ'টো আৰু দীঘল কৰি নাথাকোঁ, আজিলৈ সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।